নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ গুৱাহাটী মহানগৰীৰ তৰুণ নগৰ। মোৰ পিছফালে দেখিবলৈ পাইছে এইটো বৃহৎ অট্টালিকা। এইটো অট্টালিকা আপোনাৰ নিৰ্মাণ হৈ আছে। ইয়াত মই দেখিবলৈ পাইছোঁ য'ত অট্টালিকাটো নিৰ্মাণ হৈ আছে তাৰে কাষতে আছে আপোনাৰ ভৰলু নৈ। এইটো ভৰলু নৈ, এইখন ওপৰত দলং। এইবোৰ কথা কোনো ক'ব নিবিচাৰে বা ক'ব ভয় কৰে বা ক'লে কিবা হ'ব এনেকৈ ভাবে। তো মই কৈ আছোঁ, ইয়াত আপোনাৰ এনেকুৱা যে দলংবোৰ আছে, এই দলংবোৰ যেতিয়া ভাঙি দিব তেতিয়াহে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা নোহোৱা হ'ব। এই কথাটো আপোনাৰ কোনো মিনিষ্টাৰৰ মুখত আপুনি শুনা নাপায়, কোনো লিডাৰৰ মুখত আপোনাক নক'ব, কোনো সাংবাদিক আপোনাক নক'ব, অকল ৰিংকু তালুকদাৰ ক'ব। এই যিটো ভৰলু নৈ আছে, এই নৈটো আপোনাৰ বহল কৰিব লাগিব, দ কৰিব লাগিব আৰু ওপৰত যিমান দলং আছে সেইবিলাক ভাঙিব লাগিব। তেতিয়াহে গুৱাহাটীত কৃত্ৰিম বানপানী নোহোৱা হ'ব। এইখিনি কথা আপোনাক কোনো ক'ব নিবিচাৰে, কোনো মানুহ আপোনাক ক'ব নিবিচাৰে, অকল ৰিংকু তালুকদাৰ কৈ আছে। আচ্ছা, ইয়াত আপুনি চাওক, ইয়াত যে এইটো বনাই আছে এইটো আপোনাৰ প্ৰটেক্ট তৰুণ নগৰ। এইটো বহুত ডাঙৰ গ্ৰুপ হয়। এইটো আপোনাৰ ৰিয়েল ইষ্টেট প্ৰাইভেট লিমিটেডৰ এটা বহুত ডাঙৰ কোম্পানী এইটো বনাই আছে। আচ্ছা, ইয়াত যদি আপোনাৰ ভৰলুটো বহল কৰে তেতিয়াহ'লে এই আপোনাৰ এইটো বহল কৰিলে আপোনাৰ ইফালে আহি যাব, আহি গ'লে ৰাস্তাটো নোহোৱা হৈ যাব। দলংটো যদি ভাঙি দিয়ে দলংটো নোহোৱা হৈ যাব। তো ইয়াত যে মানুহবোৰ যে ফ্লেট কিনিছে, আপোনাৰ কৰ'ৰ টকা দি ফ্লেট কিনিছে, তো এই মানুহবিলাক কোনফালেদি অহা যোৱা কৰিব? এই মানুহবিলাকৰ তাত গাড়ী থাকিব, গাড়ী কোনফালেদি যাব? ওপৰ দি উৰি যাব নেকি? তো এইকাৰণে চৰকাৰে এইবিলাক ওপৰত যিবিলাক দলং আছে, বহুত দলং আছে, মই চাইছোঁ 1000টা দলং আছে ভৰলু নদীৰ ওপৰত আৰু বাহিনী নদীৰ ওপৰত। 1000 ভৰলুত 1000 বাহিনী, 2000 দলং যেতিয়া পানীৰ ওপৰত থাকে সেইটো তলত চাফা কৰিব নোৱাৰে, সেইকাৰণে বানপানীটো হৈ থাকে। তো এইবিলাক কথা গুৱাহাটী মানুহ আপোনাক জানে কিন্তু নকয়, অকল মই কৈ আছোঁ। তো এইকাৰণে এইবিলাক কথা আপোনাৰ এইটো যিটো ফ্লেট বনাই আছে ইয়াৰ হিষ্ট্ৰীটো মই জানো। ইয়াত মই মাছ ধৰি খাইছিলোঁ। ইয়াত কাৱৈ মাছ, গৰৈ মাছ, চেং মাছ, মাগুৰ মাছ, কুচিয়া এইবিলাক মই ধৰি খাইছিলোঁ। এইটো মাজতে 12 বছৰ 15 বছৰ বন্ধ আছিলে কামটো। এইটো চব কাহিনী মই জানো। যেতিয়া তৰুণ গগৈ CM আছিলে তেতিয়া কামটো বন্ধ কৰি দিছিলে। পিছত যেতিয়া হেমন্ত বিশ্ব শৰ্মা আহি গ'ল, এইটো পাৰ্মিশ্যন দি দিছে। এইকাৰণে কৈ আছিলে যে নবীন নগৰত এটা হ্ৰদ বনাব লাগে, কাৰণ দেখা পাইছে যে এইটো ফ্লেটত যিবিলাক কাষ্টমাৰ ফ্লেট কিনিছে তেওঁলোকৰ যাবলৈ ৰাস্তা নাই। বানপানী হ'লে তেওঁলোকৰ গাড়ী পানীত ফাঁচি যাব। মাৰ্চিডিজ, BMW, Audi এইবিলাক দামী গাড়ী হয়, সেইবিলাক ফাঁচি যাব। সেইকাৰণে হ্ৰদ বনোৱাৰ কথা চিন্তা কৰিছে, কিন্তু হ্ৰদো বনাব পৰা নাই, কোনো কাম কৰিব পৰা নাই। তো ঠিক আছে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি ৰাইজক জনাই দিয়ক যে কেনেকুৱা ইলিগেল কনষ্ট্ৰাকশ্যন চলি আছে, ইলিগেল অকুপাই, ইলিগেল কনষ্ট্ৰাকশ্যন চব চলি আছে। গুৱাহাটীত কোনো মা বাপ নাই, কোনো মাক নাই, কোনো বাপেক নাই, নিজে পোৱালি জন্ম হৈ আছে।